হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল হেল্ল' বিগিনাৰ নোটিছখন যদি আপোনালোকে লক্ষ্য কৰে নোটিছখন আপোনালোকৰ শিক্ষা বিভাগৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু ইয়াতে ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট যিসকল আছে তেওঁলোকে এতিয়া এপ্লাই কৰিবলৈ পাৰে ইয়াতে আপোনালোকৰ টোটেল পদৰ সংখ্যা যিটো ধৰি দিয়া হৈছে পদৰ সংখ্যা হৈছে আপোনালোকৰ 4500টা ইয়াতে আপোনালোকৰ যিটো নেম অফ পোষ্ট দিয়া আছে এছিষ্টেণ্ট টিচাৰ LP এণ্ড এছিষ্টেণ্ট টিচাৰ UP আপোনালোকৰ ইয়াতে পদ দিয়া আছে ইয়াতে আপোনালোকৰ আপাৰ প্ৰাইমেৰী পোষ্ট আছে 1600টা এণ্ড আপোনালোকৰ লোৱাৰ প্ৰাইমেৰী টোটেল পোষ্ট আছে আপোনালোকৰ 29টা পদ আছে পোষ্টত আপোনালোকৰ যিটো দৰমহা প্ৰদান কৰা হ'ব দৰমহা আপোনালোকৰ 14000 টকাৰ বেছিক পে থাকিব প্লাছ আপোনালোকৰ 70000 টকালৈ ইয়াৰে বেছিক পে থাকিব প্লাছ আপোনালোকে ইয়াতে আদাৰ এলাউন্স গ্ৰেড পে গোটেইখিনি যোগ কৰি আপোনালোকৰ দৰমহা প্ৰায় 30000 টু 35000 টকা আপোনালোকৰ পাৰ মান্থ চেলাৰী আপোনালোকে হাতত পাব এই পদত এপ্লাই কৰিবলৈ আপোনাৰ ব্যক্তিজন যিজনে ইয়াতে এপ্লাই কৰিব তেওঁ 18 বছৰৰ তলত হ'ব নোৱাৰিব লগতে ব্যক্তিজন 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব 1 জানুৱাৰী 2025 অনুযায়ী আপোনালোকে 18 বছৰ কমপ্লিট কৰা হ'ব লাগিব 1 জানুৱাৰী 2025 অনুযায়ী আপুনি ব্যক্তিজন 40 বছৰ কমপ্লিট কৰা হ'ব লাগিব তেনেহলে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰে আৰু এই পদত এপ্লাই কৰিবলৈ আপোনালোকে যিজন ব্যক্তিজন আছে তেওঁ পাৰ্মানেণ্ট অসমৰ ৰেসিডেন্স হ'ব লাগিব তেনেহলে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব আৰু এই পদত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো এজ ৰিলেক্সেশ্যন ধৰি দিয়া হৈছে ঠিক আছে কেটেগৰী ওয়াইজ বা যিসকলৰ কাষ্ট আছে তেওঁলোকৰ যিটো এজ ৰিলেক্সেশ্যন ধৰি দিয়া হৈছে যদি আপোনালোকে ব্যক্তিজন এক্স সাৰ্ভিসমেন হয় কৰবাত জব কৰি পেলাই যদি আপোনালোকে এক্স সাৰ্ভিসমেন হয় তেনেহলে আপোনালোকে 2 বছৰৰ কাৰণে ইয়াতে এপ্লাই কৰিব পাৰিব OBC কেণ্ডিডেট হলে বা MOBC কেণ্ডিডেট হলে 3 বছৰ আপোনালোকৰ আৰু প্লাস হৈ যাব প্লাস আপোনালোকৰ ST SC STP এণ্ড STH হলে আপোনালোকে ইয়াতে আৰু 5 বছৰ বেছিকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে যদি ব্যক্তিজন PWBD কেণ্ডিডেট হয় তেনেহলে আপোনালোকে 10 বছৰলৈ ইয়াতে এপ্লাই কৰিবলৈ পাৰিব আৰু ইয়াতে এপ্লাই কৰিবলৈ আপোনালোকৰ এটা ক্ৰাইটেৰিয়া ধৰি দিয়া হৈছে আপোনালোকে যে ব্যক্তিজন যদি মেৰিট হয় তেনেহলে আপোনালোকৰ দুজন বাচ্চাৰ ওপৰত থাকিব নোৱাৰিব যদি আপোনালোকে সিঙ্গল হয় তেনেহলে আপোনালোকৰ কোনো প্ৰবলেম নাই যদি আপোনালোকে যদি মেৰিড হয় তেনেহলে দুটা বাচ্চাৰ ওপৰত যদি আপোনালোকে থাকে তেনেহলে আপোনালোকে এই চাকৰি কৰিবলৈ নোৱাৰিব তাৰ লগতে আপোনালোকৰ এটা কথা ধৰি আছে যিসকলে A-TET বা C-TET যিসকলে কোৱালিফাই কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব দুইটা কেটেগৰী ফালৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব তাতে আপোনালোকৰ কোনো ধৰণৰ ৰেষ্ট্ৰিকচন ইয়াতে ধৰি দিয়া হোৱা নাই আৰু আপোনালোকৰ এটা কৈছে যে A-TET বা C-TET যিসকল কেটেগৰী যিসকল কেণ্ডিডেটে অলৰেডি কোৱালিফাই কৰি বহি আছে তেওঁলোকে লোৱাৰ প্ৰাইমাৰী বা আপাৰ প্ৰাইমাৰী দুইটাতে এপ্লাই কৰিবলৈ পাৰিব তেওঁলোকৰ তাতে কোনো ধৰণৰ ৰেষ্ট্ৰিকচন ইয়াতে ধৰি দিয়া হোৱা ইয়াতে আপোনালোকৰ যিটো লোৱাৰ প্ৰাইমাৰী এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁলোকে ধৰি দিছে লোৱাৰ প্ৰাইমাৰী এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ হায়াৰ সেকেন্ডাৰী 50% মাৰ্ক থাকাটো বাধ্যতামূলক তেনেহলে আপোনালোকে এটা এপ্লাই কৰিব পাৰিব প্লাস আপোনালোকৰ ইয়াতে DLED কৰা হ'ব লাগিব DLED কৰা হলে আপোনালোকে এটা এপ্লাই কৰিবলৈ পাৰিব প্লাস আপোনালোকে A-TET বা C-TET যদি কোৱালিফাই কৰা হয় তেনেহলে আপোনালোকে এই LP পদত এপ্লাই কৰিবলৈ পাৰিব আৰু এছিষ্টেণ্ট টিচাৰ UP ৰ কাৰণে আপোনালোকৰ যিটো ক্ৰাইটেৰিয়া ধৰি দিয়া হৈছে আপোনালোকে যদি হায়াৰ সেকেন্ডাৰী প্লাস আপোনালোকে যদি গ্ৰেজুৱেটো কৰা হয় প্লাস আপোনালোকে যদি BEd বা আপোনালোকে যদি DLED কৰা হয় ঠিক আছে তেনেহলে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব লগতে যদি আপোনালোকে আসাম টেট বা C-TET যদি কোৱালিফাই কৰা হয় তেনেহলে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব তাৰপিছত আপোনালোকে যিটো সায়েন্স টিচাৰ ধৰি দিয়া আছে সায়েন্স টিচাৰ আপোনালোকে এপ্লাই কৰিবলৈ হায়াৰ সেকেন্ডাৰী প্লাস আপোনালোকে BSc কৰা হ'ব লাগিব লগতে আপোনালোকে 2 বছৰৰ ডিপ্লোমা কৰিব লাগিব প্লাস আপোনালোকে যদি আসাম টেট বা C-TET যদি কোৱালিফাই কৰি থৈছে আগতে তেনেহলে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব তাৰপিছত আপোনালোকে যিটো হিন্দী টিচাৰ UPD এপ্লাই কৰিবলৈ হয় তেনেহলে আপোনালোকে হায়াৰ সেকেন্ডাৰী প্লাস আপোনালোকে হিন্দীত গ্ৰেজুৱেট কৰা হ'ব লাগিব প্লাস আপোনালোকৰ 2 বছৰৰ ডিপ্লোমা কৰা হ'ব লাগিব লগতে যদি আপোনালোকে আসাম টেট বা C-TET যদি কোৱালিফাই কৰিছে তেনেহলে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব এতিয়া বৰ্তমান এখন শৰ্ট নোটিফিকেশন আপোনালোকৰ আহি গৈছে এতিয়া বৰ্তমান ইয়াৰে কোনো এপ্লাই আৰম্ভণি হোৱা নাই যেতিয়া ইয়াৰে কোনোবা এপ্লাই আৰম্ভণি হ'ব মই আপোনালোকক নিশ্চয় ভিডিঅ' বনাই দেখাই দিম তো তাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেন্তে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব আপডেট বা জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লগতে লগৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ আমাৰ ভিডিঅ'সমূহ চাব পাৰে আৰু এই পদসমূহত এপ্লাই কৰিবলৈ পাৰে তো আজি ইমানখিনিতে এৰিছোঁ ধন্যবাদ জয় আই অসম